গণেশ ঘাট সোমাই আহিছোঁ আমি এতিয়া চক বজাৰ তেজপুৰৰ এই গোটেই বজাৰখনৰ ভিতৰলৈকে বেল চেল লাগিলে ল'ব পাৰে। ৰঞ্জন মই ঘূৰি আছোঁ ইয়াতে তেজপুৰ টাউন। এয়া আমি গণেশ ঘাটৰ ফালে গৈ আছোঁ। এয়া গণেশ ঘাটৰ যি দুৱাৰমুখ পাইছোঁহি আৰু তোৰণ বিখ্যাত গণেশ ঘাট মানে কলপাত এইফালে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কলপাত তেজপুৰ কলেজো আছে ওচৰতে, ডনবস্কো আছে ওচৰত। গণেশ ঘাট সোমাই আহিছোঁ আমি এতিয়া। গণেশ মন্দিৰ আছে কাৰণে গণেশ ঘাট বুলি কয়। ব্ৰহ্মপুত্ৰৰ গণেশ মন্দিৰ এটা আছে ইয়াতে। বহুত স্মৃতি জড়িত হৈ আছে ইয়াত। আমি ইয়াতে আহি থাকোঁহি মানে কি বুলি ক'ম আমাৰ যিটো অৱসাদ বিনোদন বুলি কয়, বিনোদন বুলি নাই আৰু আমি ইয়াতে আহি পিনে অকলশৰে অলপ সময় থাকোঁ, অলপ শান্তি লাগে মনত। এইটোৱে গণেশ মন্দিৰ গণেশ ঘাটৰ। চাই লওক ভিতৰত আছে। এইটো আমি পাই গ'লো। এইফালেদি ব্ৰহ্মপুত্ৰখন একদম তলতে লাগি আছে। সোমাই আছিল ঠাণ্ডা দিন। আমি আগলৈ যাম। এইবোৰ পাৰ্কৰ সোমাইছিলোঁ, আজিকালি সোমাব নিদিয়ে বুলি কোৱা শুনিছোঁ। চিলড্ৰেন পাৰ্ক হৈ গ'ল আজিকালি। গণেশ মন্দিৰৰ আশে পাশে অঞ্চলবিলাক, এখন লটাৰী উদ্যান। কাইলৈ নামেৰিলৈ যাম নহ'লে মানে তেজপুৰ গণেশ ঘাট ওচৰত, গণেশ ঘাটৰ ওচৰত এইটো ৰাস্তা আৰু সেইফালে এটা ৰাস্তা। এই যিকোনো এটা ৰাস্তা ধৰিলেই আগলৈ গ'লে মানে আমি পামগৈ অগ্নিগড়। ওচৰতে আছে এই ব্ৰহ্মপুত্ৰখন, এইফালে আছে ওচৰতে আহি যায় যেতিয়া বাৰিষা হৈ থাকে। এই শিলগুটি আছে ইয়াৰ ভিতৰত, এইবোৰতে বহি থাকোঁ। মানে ইয়াতে জাহাজ এখনো আছে সেইফালে। দিনত ধুনীয়াকৈ দেখিলে হ'লে, ৰাতি আহিলোঁ যেতিয়া আৰু ইমানখিনিয়ে দেখিব আৰু। বহা স্থান দেখিছে, বহিবৰ কাৰণে দি দিছে ধুনীয়াকৈ। গৈ আছোঁ এই ব্ৰহ্মপুত্ৰৰ পাৰ হ'লে, ব্ৰহ্মপুত্ৰৰ পাৰ পালোহি। ইয়াতে বহি কত ফটো মাৰিলোঁ ঠিকন। এই ক'ত ফটো উঠিব নুঠেও ফটো। সেইখন জাহাজখন গণেশ ঘাটত তিনি মহাশয় আছোঁ। গৈছিলোঁ এইখন জাহাজখন ওপৰৰ পৰা দেখা নাপাইছিলে, লাষ্টত এইটোৱে দেখুৱাই দিলোঁ আৰু ব্ৰহ্মপুত্ৰৰ পাৰটো গণেশ ঘাটৰ। পানী লেভেলটো একদম ওপৰলৈকে উঠি আহে ইয়ালৈকে। এইফালে দেখিছে শাৰী শাৰী লাইনবোৰ। এইখন আমাৰ দলংখন। জোনটি ওলালে বেলিটি ওলালে, সেইখন কলে ভমৰা শাৰী শাৰী জ্বলি আছে যে এই গণেশ ঘাট।